পবিত্ৰ মহালয়া উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গোসাইগাঁও মহকুমা সদৰ চহৰৰ মতাদী নদীৰ ওপৰত থকা ব্ৰহ্ম সেৱাশ্ৰম মন্দিৰত বিশ্ব শান্তিৰ বাবে বুধবাৰে এক সমূহীয়া যজ্ঞ অনুষ্ঠিত হয়। ৰাতিপুৱা ধৰ্ম আলোচনাৰ পিছত সমূহীয়া যজ্ঞ কৰা হয়। উক্ত সমূহীয়া যজ্ঞ অনুষ্ঠানত ব্ৰহ্ম ধৰ্মাৱলম্বী লোকৰ উপৰিও অন্যান্য ধৰ্মৰ লোকসকলে অংশগ্ৰহণ কৰে। সৃষ্টিকৰ্তা ভগৱানৰ ওচৰত সকলোৰে বাবে মংগল কামনা কৰাৰ লগতে অপায় অমংগল দূৰ হওক তাৰে প্ৰাৰ্থনা কৰা হয়। ओम सद्गुरु नमः। আজি আমাৰ এই গোসাইগাঁও টাউনৰ মাজমজিয়াত গোসাইগাঁও ব্ৰহ্ম সেৱাশ্ৰম 1990 চনত স্থাপিত হৈছে। সেইদিনাৰ পৰাই আমি আমাৰ যেনেকৈ আদিগুৰু শ্ৰীমদ পৰমহংস শিৱানন্দ স্বামী তেওঁৰ উপদেশ মৰ্মে প্ৰতি বছৰে পূৰ্ণিমা অমাৱস্যা সেইদিনা আহুতি প্ৰদান কৰা হয়। ইয়াৰ উপৰিও আমাৰ সত্য ধৰ্মাৱলম্বী বা ব্ৰহ্ম ধৰ্মাৱলম্বী ভক্তসকলৰ কাৰণে বছৰত দুটাকেই পৰ্ব তেওঁ ৰাখি থৈ গৈছে। সেই দুটা পৰ্ব হ'ল এটা মহালয়া আৰু আনটো হ'ল দৌল পূৰ্ণিমা। এই 6 মাহৰ পিছে পিছে এইটো হয়। আজি মহালয়া হ'ল, মহালয়াৰ 6 মাহৰ পিছত আকৌ দৌল পূৰ্ণিমা হ'ব আৰু দৌল পূৰ্ণিমা 6 মাহৰ পিছত আকৌ আজিৰ দিনটো আহিব, মহালয়াৰ দিনটো। এই 6 মাহৰ অন্তৰে যিটো যজ্ঞ কৰা হয়, এইটো আজি যি নেকি মহালয়া যজ্ঞ, সেইটো শাস্ত্ৰমতে জ্যোতিষম যজ্ঞ বুলি কোৱা হয়। আজি আমাৰ গোসাইগাঁৱৰ যিমানবোৰ ভক্তসকল আছে, ইয়াৰ গোসাইগাঁও টাউনৰ ভক্তসকলৰ উপৰিও আমাৰ ওচৰে পাঁজৰে যিমানবোৰ আমাৰ ব্ৰহ্ম ধৰ্মাৱলম্বী বা সত্য ধৰ্মাৱলম্বী ভক্তসকল আছে, তেওঁলোকে আহিছে। আহি পেলাই পৰমহংস আমাৰ আদিগুৰু পৰমহংস শিৱনাৰায়ণ স্বামীৰ নিৰ্দেশ মৰ্মে, আদেশ মৰ্মে বা তেওঁৰ উপদেশ মৰ্মে মানৱ কল্যাণৰ সৈতে জীৱ জগতৰ মংগলৰ কাৰণে স্থাৱৰ জংগমা আদি যিমানবোৰ আছে, এই জীৱসকলৰ কাৰণে মংগলৰ কাৰণে কল্যাণৰ কাৰণে যজ্ঞ আহুতি প্ৰদান কৰা হয়। আৰু যাতে ঈশ্বৰৰ বা পৰব্ৰহ্ম জ্যোতিস্বৰূপৰ যিটো নেকি সৃষ্টি, সেই সৃষ্টিটো যাতে পূৰ্ণভাৱে আমাৰ পূৰ্ণভাৱে তেওঁ ভালকৈ কৰিব পাৰে, তেওঁৰ সৃষ্টিত আমি সহায়ৰ কাৰণে আজি যজ্ঞৰ মাধ্যমেদি আমি সেইখিনি তেওঁক মানে ঈশ্বৰক সহানুভূতি দিবলৈ আমি আগবাঢ়িছোঁ। আজি যজ্ঞৰ মাধ্যমেদি যাতে বায়ু প্ৰদূষণটো, বাতাবৰণটো ভাল হৈ যায়, আবহাৱাবিলাক ভাল হৈ যায় আৰু অতিবৃষ্টি অনাবৃষ্টি নহৈ পেলাই সুবৃষ্টি প্ৰদান কৰি জীৱ জগতৰ মংগলৰ কাৰণে ঈশ্বৰে কিবা এটা কাম কৰি দিয়ে বা কিবা এটা বৰ প্ৰদান কৰে। সেইবাবে আমি আজি মহালয়া যজ্ঞৰ দিনা যজ্ঞ কৰি ঈশ্বৰৰ সৃষ্টিৰ মাহাত্ম্যত আমি অলপ যিখিনি পাৰোঁ তেওঁক মানে সহায় কৰিবলৈ আমি আগবাঢ়িছোঁ। সেইবাবে প্ৰত্যেকে আজি যজ্ঞ দিব, যজ্ঞ আহুতি দিব। তাত মানে সকলোৱে আহুতি দি পেলাই ঈশ্বৰক সৃষ্টিত মানে সেইটো সহায় কৰিব পাৰে।